নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ছ'চিয়লজি নামৰ বিষয়টোৰ ভাৰতীয় সমাজ নামৰ যিখন কিতাপ তাৰে ইউনিট নাম্বাৰ 3 সামাজিক সংস্থাসমূহ, ধাৰাবাহিকতা আৰু পৰিৱৰ্তন। এই ইউনিটটোৰ যিখন অনুশীলন সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটটোৰ যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, জাতি পদ্ধতিত পৃথকীকৰণ আৰু বিন্যাসৰ ধাৰণাবোৰৰ ভূমিকা কি? ইয়াৰ উত্তৰটো হৈছে বিভিন্ন জাতিৰ বিভিন্ন বিধি বিধান নানা সীমাবদ্ধতা বা নিষিদ্ধকৰণৰ সৈতে সাঙুৰ খাই আছিল। ইয়াৰ পৰা স্পষ্ট হ'ল যে জাতি অতি সমতাহীন এক সংস্থা আছিল। এই ব্যৱস্থাৰ দ্বাৰা কিছুমান জাতি উপকৃত হৈছিল আৰু আন কিছুমান জাতিৰ জীৱন যন্ত্ৰণাময় আছিল। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে জন্মৰ ভিত্তিত জাতি নিৰ্ধাৰণ হোৱাৰ পিছত ব্যক্তিৰ পক্ষে তেওঁলোকৰ জীৱনৰ অৱস্থা সলনি কৰাৰ নীতিগতভাৱে অসম্ভৱ আছিল। যোগ্যতা থাকিলেও বা নাথাকিলেও এজন উচ্চ জাতিৰ ব্যক্তিৰ পৰিস্থিতি সদায়েই উচ্চ আৰু নিম্ন জাতিৰ পৰিস্থিতি সদায়েই নিম্ন আছিল। সেয়েহে আমি ক'ব পাৰোঁ জাতি ব্যৱস্থা পৃথকীকৰণ আৰু বিন্যাসৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰত্যেকটো জাতিকেই এটাৰ পৰা আনটোক পৃথক কৰি ৰখা হয়। বিভিন্ন নিয়মবোৰৰ যেনে বিবাহ, একেলগে খাদ্য গ্ৰহণ আৰু সামাজিক আন্তঃপ্ৰক্ৰিয়াই বৃত্তিলৈকে সামৰি লয়। এই পৃথক কৰি ৰখা বিভিন্ন জাতিবোৰৰ নিজস্ব একোটা অস্তিত্ব আছে আৰু সকলো জাতি সংযোজিত হৈ থাকে একোখন সমাজত। জাতি ব্যৱস্থা উচ্চ আৰু নিম্নলৈ এক ক্ৰমাৎ শৃংখলিত হৈ থকা এক অৱস্থা, য'ত প্ৰত্যেকটো জাতিয়ে এক বিশেষ স্থান অধিকাৰ কৰি থাকে। জাতিৰ এই বিন্যাস বিশুদ্ধতা আৰু অপবিত্ৰতাৰ মাজত পাৰ্থক্যৰ ওপৰত আধাৰিত। পবিত্ৰতাৰ বিপৰীতে ধৰ্মীয়ভাৱে কিছুমান ব্যক্তিক অপবিত্ৰ হিচাপে ধৰা হয়, যিটো জাতিৰ ব্যক্তি ধৰ্মীয় ক্ৰিয়াকাণ্ডৰ দিশেৰে বিশুদ্ধ বুলি বিবেচনা কৰা হয়। তেনেবোৰ জাতিক উচ্চ পৰিস্থিতি আৰু যিবোৰ ব্যক্তিক বিশুদ্ধ বুলি ভবা নহয় তেনেবোৰক নিম্ন পৰিস্থিতি প্ৰদান কৰা হয়। প্ৰশ্ন নম্বৰ 2, জাতি পদ্ধতিয়ে আৰোপ কৰা কেইটামান বিধি কি কি? জাতি পদ্ধতিয়ে সামাজিকভাৱে বৰ্তাই ৰখা কেইটামান প্ৰধান নিয়ম বা বিধি হ'ল, প্ৰথমটো হৈছে আহাৰ আৰু খোৱা বোৱাৰ বিধি। বিভিন্ন জাতিৰ লোকসকলৰ মাজত একেলগে বহি খোৱা বোৱা কৰাৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আছিল। উচ্চ জাতিৰ লোকসকলে নিম্ন জাতিৰ লোকসকলৰ পৰা ৰান্ধনি বা পানী গ্ৰহণ নকৰিছিল। দ্বিতীয়তে বিবাহ সংক্ৰান্তীয় বিধি। জাতি পদ্ধতিৰ এটা ডাঙৰ নিয়ম হ'ল আন্তঃবিবাহ, অৰ্থাৎ নিজৰ জাতি বা উপজাতিৰ ভিতৰতে বিবাহ পাশত আবদ্ধ হ'ব লাগিছিল। আন জাতিৰ সৈতে বিবাহক সমাজত গ্ৰহণ কৰা নাছিল। তৃতীয়তে বৃত্তি বা পেশা সম্পৰ্কীয় বিধি। বংশানুক্ৰমিকভাৱে মানুহৰ বৃত্তি নিৰ্ধাৰণ কৰা হৈছিল। এজন ব্যক্তিয়ে নিজৰ জাতিৰ নিৰ্ধাৰিত কামটোহে কৰিব লাগিছিল আৰু আন জাতিৰ বৃত্তি গ্ৰহণ কৰাৰ অধিকাৰ নাছিল। চতুৰ্থতে সামাজিক আৰু ধৰ্মীয় স্থানৰ নীতি। স্থান অনুযায়ী সামাজিক বৈষম্য আছিল। শিক্ষা গ্ৰহণ, ধৰ্মীয় পুথি পঢ়া বা মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত নিম্ন জাতিসমূহক বঞ্চিত কৰি ৰখা হৈছিল। 5 নম্বৰ পইণ্টটো হৈছে অস্পৃশ্যতা আৰু চুই নোখোৱা নিয়ম। উচ্চ জাতি আৰু নিম্ন জাতিৰ মাজত শাৰীৰিক দূৰত্ব বজাই ৰখাৰ বাবে কিছুমান জাতিৰ লোকক অস্পৃশ্য বুলি গণ্য কৰা হৈছিল। তেওঁলোকৰ চাপ পঢ়িবলৈকে উচ্চ জাতিৰ লোকসকলে অশুদ্ধ হয় বুলি বিশ্বাস কৰা হৈছিল। তৃতীয় প্ৰশ্নটো হ'ল ঔপনিৱেশিকতাবাদে জাতি পদ্ধতিলৈ কি কি পৰিৱৰ্তন আনিছে? অতীজতকৈ আমি বৰ্তমান জাতি ব্যৱস্থাৰ বিষয়ে বেছিকৈ জ্ঞাত, যদি আধুনিক বুৰঞ্জীৰ 19শ শতিকাৰ আৰম্ভ হোৱা বুলি ধৰা হয়, তেন্তে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগৰ সময় আৰু স্বাধীনতা লাভ কৰাৰ পাছৰ সময়ছোৱাই এক স্বাভাৱিক বিভাজন প্ৰদান কৰে। এই দুই সময়ত হোৱা পৰিৱৰ্তনে জাতি ব্যৱস্থাটোক এক সংস্থা হিচাপে শক্তিশালী কৰি তুলিছে। ঔপনিৱেশিক সময়ৰ পৰা জাতি ব্যৱস্থাৰ ব্যাপক পৰিৱৰ্তন ঘটি আহিছে। কিছুমান পণ্ডিতে মত পোষণ কৰিছে যে আমি বৰ্তমান যি জাতি ব্যৱস্থা প্ৰত্যক্ষ কৰি আছোঁ সেইটো প্ৰাচীন ভাৰতৰ পৰম্পৰাতকৈ ঔপনিৱেশিক সময়ৰহে ফল।
ব্ৰিটিছসকলে শাসন কৰাৰ লগতে জাতি ব্যৱস্থাটোৰ বিষয়েও কিছু অধ্যয়ন কৰি ইয়াৰ জটিলতাবোৰ আঁতৰাবলৈ চেষ্টা কৰিছিল। লোকপিয়লৰ যোগেদি জাতিৰ বিষয়ে তথ্য সংগ্ৰহ কৰাটো আছিল ব্ৰিটিছ প্ৰশাসনৰ এক উল্লেখযোগ্য ব্যৱস্থা। 1860 চনত ব্ৰিটিছ ভাৰতীয় পৰিচালনাত আৰম্ভ হোৱা লোকপিয়ল 1881 চনৰ পৰা এক নিয়মীয়া 10 বছৰীয়া অনুশীলনত পৰিগণিত হৈছিল। হাবাৰ্ট ৰিজলিৰ তত্ত্বাৱধানত 1901 চনৰ লোকপিয়লে জাতিৰ সামাজিক বিন্যাস উলিওৱাৰ যথেষ্ট সহায় কৰিছিল। পণ্ডিতসকলে মত পোষণ কৰিছিল যে এনেদৰে জাতি গণনাই জাতি পৰিস্থিতিটোক তৈয়াৰ কৰা কাৰ্যই জাতি সংস্থাটোকে সলনি কৰি পেলালে। ইয়াৰ জৰিয়তে জাতিৰ এক নতুন দিশৰ সৃষ্টি হ'ল। ঔপনিৱেশিক শাসন ব্যৱস্থাও জাতি সংস্থাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। তাৰ উপৰিও মাটিৰ খাজনাৰ সৈতে সম্পৰ্ক থকা ব্যৱস্থাসমূহেও বা আইনসমূহেও উচ্চ জাতিৰ অধিকাৰক ন্যায্যতা প্ৰদান কৰিছিল। ঔপনিৱেশিক কালছোৱাত কিছুমান শ্ৰেণীক অৱহেলিত শ্ৰেণী বুলি গণ্য কৰা হৈছিল। এনেবোৰ কাৰ্যৰ ফলস্বৰূপে 1935 চনত ভাৰত চৰকাৰে অধিনিয়ম গৃহীত হৈছিল, যাৰ জৰিয়তে তেওঁলোকক কিছুমান সুবিধা প্ৰদান কৰা হৈছিল। এনেদৰে অনুসূচিত জাতি আৰু জনজাতি শব্দ দুটাৰ সৃষ্টি হৈছিল। এইদৰে ঔপনিৱেশিকবাদেই জাতি ব্যৱস্থাটোৰ ব্যাপক পৰিৱৰ্তন আনিছিল। মূলতঃ ক'ব পৰা যায় যে এই সময়ছোৱাত জাতি ব্যৱস্থাৰ মৌলিক পৰিৱৰ্তন সাধন হৈছিল। প্ৰশ্ন নম্বৰ 4, তুলনামূলকভাৱে নগৰীয় উচ্চ জাতিৰ ক্ষেত্ৰত জাতি অস্পৃশ্য হৈ পৰাৰ কথাষাৰে কি বুজায়? তুলনামূলকভাৱে নগৰীয়া উচ্চ জাতিৰ ক্ষেত্ৰত জাতি অস্পৃশ্য হৈ পৰা কথাষাৰে আধুনিক ভাৰতীয় সমাজ বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ ধাৰাক বুজায়। সহজ কথাত ক'বলৈ হ'লে উচ্চ জাতিৰ নগৰীয়া লোকসকলৰ দৈনন্দিন জীৱনত জাতিৰ প্ৰভাৱ বা উপস্থিতি প্ৰায় অনুভৱ নহয় বা অস্পৃশ্য হৈ পৰে, যাৰ বাবে তেওঁলোকে নিজকে জাতিহীন বুলি ভাবিবলৈ লয়। উচ্চ জাতিৰ লোকসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শিক্ষা সম্পত্তি আৰু সামাজিক মৰ্যাদাৰ ক্ষেত্ৰত বিশেষ সুবিধা ভোগ কৰি আহিছে। নগৰীকৰণ আৰু আধুনিকীকৰণৰ ফলত এই ঐতিহাসিক সুবিধাবোৰ লাহে লাহে আধুনিক শিক্ষা, অৰ্হতা, চাকৰি আৰু অৰ্থনৈতিক সমতালৈ ৰূপান্তৰিত হ'ল। ফলত তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ সফলতা কেৱল নিজৰ যোগ্যতা বা পৰিশ্ৰমৰ বাবেহে হৈছে, জাতিগত সুবিধাৰ বাবে নহয়। গাঁও অঞ্চলত এজন মানুহৰ পৰিচয় তেওঁৰ জাতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে, কিন্তু নগৰত অচিনাকি পৰিৱেশ, আধুনিক চাকৰি আৰু বিশ্বায়নৰ প্ৰভাৱত ব্যক্তিক তেওঁৰ কাম আৰু অৰ্থনৈতিক স্থিতিৰে মূল্যায়ন কৰা হয়। ফলত উচ্চ জাতিৰ নগৰীয়া মানুহে নিজৰ দৈনন্দিন কাম-কাজৰ জাতিক অস্তিত্ব পোনপটীয়াকৈ অনুভৱ নকৰে। নগৰীকৰণ ব্যৱস্থাই ব্যক্তিসমূহক একত্ৰিত কৰাত সহায় কৰে, য'ত বিভিন্ন জাতি উপজাতিৰ ব্যক্তি একেলগে বসবাস কৰিছিল। তাৰ উপৰিও আধুনিক শিক্ষা ব্যৱস্থাই ব্যক্তিসমূহক যুক্তিবাদী কৰি তুলিছিল, যাৰ ফলত জাতি ব্যৱস্থাৰ পৰম্পৰাগত প্ৰথাসমূহ এৰিবলৈ বাধ্য হৈছিল। প্ৰশ্ন নম্বৰ 5, ভাৰতত জনজাতিক কেনেদৰে শ্ৰেণীবিভক্ত কৰা হৈছে? ভাৰতত জনজাতিক প্ৰধানকৈ দুটা দৃষ্টিভংগীৰ আধাৰত শ্ৰেণীবিভক্ত কৰা হৈছে: স্থানীয় বৈশিষ্ট্য আৰু আৰ্জিত বৈশিষ্ট্যৰ ভিত্তিত। স্থানীয় বৈশিষ্ট্যৰ আধাৰত স্থানীয় বৈশিষ্ট্যসমূহ ভৌগোলিক, ভাষিক, দৈহিক আৰু জনসংখ্যাৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয়। প্ৰথমটো হৈছে ভৌগোলিক অঞ্চল। ভাৰতৰ জনজাতিসকলক মূলতঃ 4টা প্ৰধান ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে: উত্তৰ আৰু উত্তৰ পূৰ্বাঞ্চল, অসম, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু হিমালয়ৰ পাদদেশৰ অঞ্চলসমূহ যেনে গাৰো, খাচী, নগা, মিজো আদি। দ্বিতীয়তে মধ্য ভাৰত, মধ্যপ্ৰদেশ, ছত্তীশগড়, উৰিষ্যা, ঝাৰখণ্ড আৰু বিহাৰ যেনে চাওতাল, গোণ্ডা, মুণ্ডা আদি। তৃতীয়তে দক্ষিণ ভাৰত, তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ যেনে টাডা, কোটা, চেঞ্চু আদি। চতুৰ্থতে দ্বীপীয় অঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ যেনে জাৰৱা, চেণ্টিনেলিজ, অনগে আদি। ভাষিক শ্ৰেণী বিভাজন, ভাষাৰ ভিত্তিত ভাৰতীয় জনজাতিসকলক 4টা মূল ভাষা পৰিয়ালত ভাগ কৰা হয়। প্ৰথমটো হৈছে ইণ্ডো-আৰ্য যেনে ভিল, ৰাভা আদি। দ্বিতীয়তে দ্ৰাবিড়ীয় যেনে গোণ্ড, দাদা, ওৰাও আদি। তৃতীয়তে অষ্টিক বা অষ্ট্ৰ এছিয়াটিক যেনে চাওতাল, মুণ্ডা, খাচী আদি। চতুৰ্থতে তিব্বত বৰ্মী, মূলতঃ উত্তৰ পূৰ্বাঞ্চলৰ অধিকাংশ জাতি যেনে নগা, বড়ো, মিচিং আদি। দৈহিক প্ৰজাতিগত বৈশিষ্ট্য, নৃগোষ্ঠীয় অৱয়ৱৰ আধাৰত তেওঁলোক মূলতঃ মংগোলীয়, নেগ্ৰিক,
নেগ্ৰিটো অষ্ট্ৰালইড আৰু ককেচিয়া বৈশিষ্ট্যত বিভক্ত কৰা হয়। বি আৰ্জিত বৈশিষ্ট্যৰ আধাৰত। আৰ্জিত বৈশিষ্ট্যসমূহ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱন ধাৰাৰ ওপৰত আধাৰিত। ক জীৱিকা আৰু অৰ্থনৈতিক আধাৰ। খাদ্য সংগ্ৰহকাৰী আৰু চিকাৰী, অৰণ্যৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল, যেনে চেণ্টিনেলিজ জাৰৱা। নেক্সট হৈছে পশুপালক, জীৱ জন্তুৰ পোহপাল কৰি জীৱিকা নিৰ্বাহ কৰা, যেনে টাডা। জুম আৰু স্থানান্তৰিত খেতিয়ক, পাহাৰীয়া অঞ্চলত স্থান সলাই খেতি কৰা। স্থানীয় কৃষক, ভৈয়ামৰ বা পাহাৰৰ স্থায়ী কৃষক কাৰ্যত নিয়োজিত জনজাতি। 5 নম্বৰ পইণ্টটো হ'ল শিল্প আৰু মজদুৰ ভিত্তিক, বাগিচা, খনি আৰু উদ্যোগ শ্ৰমিক হিচাপে কৰ্মৰত জনজাতি। সটো হৈছে হিন্দু সমাজ বা মূল খেতিৰ সৈতে সংস্পৃষ্টতা। সমাজ বিজ্ঞানীসকলৰ মতে মূলসুঁতিৰ সমাজৰ সৈতে সৰবতা ভিত্তিত জনজাতিসকলক শ্ৰেণীভুক্ত কৰা হৈছে। সম্পূৰ্ণ পৃথকীকৃত জনজাতি, মূল সমাজৰ পৰা আঁতৰত, নিজা ধৰ্ম আৰু সংস্কৃতি অক্ষুণ্ণ ৰখা গোট। দ্বিতীয়তে আংশিক সংস্পৃক্ত জনজাতি, যিসকলে মূলসুঁতিৰ লগত যোগাযোগ ৰাখিছে কিন্তু নিজৰ সংস্কৃতি পৰিচয় ধৰি ৰাখিছে। তৃতীয়তে সম্পূৰ্ণ সংস্পৃষ্ট বা হিন্দুভুক্ত জনজাতি, যিসকলে হিন্দু সমাজৰ বিধি বিধান, জাতি পদ্ধতি আদিক নিজৰ জীৱনশৈলীৰ অংশ কৰি লৈছে।